হেল্ল' ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম 2026 বৰ্ষৰ মেট্ৰিক এক্সামৰ ৰিজাল্টৰ ডেট। যিটো তোমালোকে এক্সামটো দিছা আৰু তোমালোকে বাট চাই আছা যেন ৰিজাল্ট কেতিয়া দিব, অৰ্থাৎ মনত এটা ডাঙৰ আশা, তোমালোকে ডিভিজন পাবা, কোনোবাই ডিষ্টিংশ্যন পাব, কোনোবাই ষ্টাৰ পাব, কোনোবাই ফাৰ্ষ্ট ডিভিজন পাব, ছেকেণ্ড ডিভিজন পাব, সকলোৰে মনত এটা আশা আৰু সকলোৰে মনৰ আশা পূৰ্ণ হওক, সেইটো আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল। গতিকে ইয়াত তোমালোকক মই দেখুৱাই দিছোঁ, এইটো হৈছে তোমালোকৰ ইয়াত যিটো তোমালোকে দেখা পাইছে, এইটো হৈছে তোমালোকৰ 2025 বৰ্ষৰ ৰিজাল্টৰ ডেট। এইটোৰ পৰা তোমালোকে এটা আইডিয়া ল'ব পাৰিবা আৰু তোমালোকক মই 26ৰ নটিফিকেশ্যন এখন দেখুৱাই দিম, কেতিয়া ৰিজাল্টটো দিব তাতো কৈ দিছে। গতিকে তোমালোকে 25ৰ নটিফিকেশ্যনখন চাই লোৱা। ইয়াত চোৱা দি দিছে যেন ইয়াত কৈছে চোৱা, দ্য 2025 আছাম ছেবা SSLC মেট্ৰিক এক্সাম ৰিজাল্ট ৱাজ ৰিলিজড অন এপ্ৰিল 11, 2025 at 10:30 AM। কৈছে কিমান তাৰিখে প্ৰকাশ পাইছিল? এপ্ৰিল মাহৰ 11 তাৰিখে 2025 এপ্ৰিল মাহৰ 11 তাৰিখে ৰিজাল্ট প্ৰকাশ পাইছিল। 10:30 বজাত ৰিজাল্ট হৈছিল ৰাতিপুৱা। আৰু এইটো তোমালোকে ছাইট আছিল, দুটা ছাইট দিছিল, ৰিজাল্ট assam.nic.in আৰু এটা ছাইট দিছিল sebaonline.org। এই দুটা ছাইটৰ পৰা ৰিজাল্ট দিছিল। আৰু কিছুমানে কি কৰিছিল, SMS-ৰ মাধ্যমত ৰিজাল্ট দিব পাৰিছিল। ইয়াত চোৱা, SMS-ৰ অপশ্যনৰ জৰিয়তে ৰিজাল্ট ল'ব পাৰিছিল। তাৰপিছত তোমালোকে এতিয়া চাব পাৰিবা যেন 2026 বৰ্ষত ৰিজাল্ট কেতিয়া দিব, ইয়াৰ বিষয়ে তোমালোকক আলোচনা কৰিম। চ' এইটো হৈছে 2026 বৰ্ষৰ নটিফিকেশ্যন, ৰিজাল্টটো কেতিয়া দিব। ইয়াত চোৱা কৈছে, ধুনীয়াকৈ কৈ দিছে, দ্য আছাম SSLC মেট্ৰিক ৰিজাল্ট 2026 ইজ এক্সপেক্টেড টু বি ডিক্লেয়াৰ্ড বাই দ্য বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম ছেবা ইন এপ্ৰিল 2026। অৰ্থাৎ কৈছে এপ্ৰিল মাহৰ 2026 বৰ্ষৰ এপ্ৰিল মাহতে ৰিজাল্টটো দিব আৰু কিমান তাৰিখে দিব সেইটো কোৱা নাই। গতিকে যোৱাবাৰ যিহেতু 11 এপ্ৰিলত দিছিল, গতিকে অৰ্থাৎ ছেকেণ্ড উইকত দিছিল, এপ্ৰিল মাহৰ ছেকেণ্ড উইকত। গতিকে এইবাৰো এপ্ৰিল মাহৰ ছেকেণ্ড উইকত তোমালোকক ৰিজাল্টটো দিব আৰু তোমালোকৰ ৰিজাল্টটো বিশেষকৈ 10 তাৰিখ, 11 তাৰিখ বা 12 তাৰিখ তেনেকৈ ডেটত ৰিজাল্টটো তোমালোকে পাই যাবা। অৰ্থাৎ মোটামুটি এপ্ৰিল মাহৰ ছেকেণ্ড উইকত তোমালোকে ৰিজাল্টটো পাই যাবা। গতিকে তোমালোকে এই ছাইটকেইটা মনত ৰাখিবা, এই দুটা ছাইট তোমালোকৰ অতি প্ৰয়োজনীয় হ'ব। এই দুটা ছাইটৰ পৰা তোমালোকে ৰিজাল্টটো ধুনীয়াকৈ ল'ব পাৰিবা। আৰু ৰিজাল্ট লওঁতে তোমালোকৰ যিখন এডমিট কাৰ্ড আছিল, এডমিট কাৰ্ডত ৰোল আৰু নাম্বাৰ আছিল। এই ৰোল আৰু নাম্বাৰটো তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা। এই ৰোল আৰু নাম্বাৰ তোমালোকে ব্যৱহাৰ কৰি তোমালোকৰ ৰিজাল্টটো ল'ব পাৰিবা। গতিকে তোমালোকে ধুনীয়াকৈ নিশ্চয়কৈ বুজি পাইছা। আৰু যদি কিবা অসুবিধা আছে তোমালোকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাবা। যদি কাৰোবাৰ অৰ্থাৎ ফেইল কৰাৰ বাবে আছে, ফেইল কৰিম, অৰ্থাৎ গ্ৰেছ মাৰ্ক দিব নে নাই, ইয়াৰ বিষয়ে তোমালোকে কুৱেশ্যন কৰিব পাৰিবা আৰু তোমালোকে প্ৰতিটো কুৱেশ্যনৰে ৰিপ্লাই পাই যাবা। কি অসুবিধা আছে মই তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে প্ৰাৰ্থনা কৰি থাকা যেতিয়া ৰিজাল্টটো তোমালোকৰ বেছি দিন নাই। এইটো হৈছে কি মাহ? ফেব্ৰুৱাৰী, অৰ্থাৎ গুচি গ'ল। মাৰ্চ, এপ্ৰিল অৰ্থাৎ মাজত 1 মাহ সময় আছে। 1 মাহ 10 দিন বা 15 দিন পিছত তোমালোকে ৰিজাল্ট দেখা পাবা আৰু